আলু পিঁয়াজকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধি ৰোধ কৰক যোগান বিভাগ যোগান বিভাগ হুঁচিয়াৰ সামান্য যোগান মন্ত্ৰী ৰঞ্জিত দাস কাম নাই যোগান মন্ত্ৰী মুৰ্দাবাদ যোগান বিভাগ এই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো আমি এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি খাদ্য সামগ্ৰীকে ধৰি ইন্ধনজাত সামগ্ৰী আৰু জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদ আমি সাব্যস্ত কৰিছোঁ। তাৰ লগে লগে এই মূল্য বৃদ্ধি হ্ৰাস কৰাৰ ক্ষেত্ৰত চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। যি সময়ত সমগ্ৰ দেশতে সাধাৰণ নিৰ্বাচন চলি আছে সেই সময়ত আচম্বিতভাৱে জনসাধাৰণক আচৰিত কৰি মূল্য বৃদ্ধিয়ে জনসাধাৰণক ৰাম টাঙোন উঠাইছে আৰু জনসাধাৰণৰ ভোটেৰে চৰকাৰৰ গাদীত থকা মন্ত্ৰী বিধায়কসকলে কেৱল মাত্ৰ আঁচনি ঘোষণা কৰি চৰকাৰৰ ভোট বেংক সৃষ্টি কৰা যি তেওঁলোকে ৰাজনীতি কৰিছে এই কুটিল ৰাজনীতিয়ে জনসাধাৰণক মাধমাৰ উঠাইছে এই কথা উপলব্ধি কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আহ্বান জনাইছোঁ আৰু সময় থাকোঁতে তেওঁলোকক এই মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ যি ব্যাগুম যোগান বিভাগ আছে যোগান বিভাগকে ধৰি আন আন সংশ্লিষ্ট বিভাগসমূহক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু আহিবলগা দিনত চৰকাৰে যদি মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ কাৰণে ব্যৱস্থা নকৰে তেতিয়াহ'লে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম ছাত্ৰ সন্থাই জনসাধাৰণক সংগঠিত কৰি কঠোৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ব আৰু চৰকাৰলৈ আমাৰ এটাই মাত্ৰ আহ্বান থাকিব যিসমূহ বস্তুত তেওঁলোকৰ নিয়ন্ত্ৰণ আচলতে নাই সেই নিয়ন্ত্ৰণ অনাৰ ব্যৱস্থা কৰক জীৱনদায়িনী ঔষধকে ধৰি আন আন যিবিলাক সামগ্ৰী জনসাধাৰণক প্ৰত্যেক নিয়তত প্ৰয়োজন হৈ থাকে সেই সামগ্ৰীসমূহৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ নথকাটো আচলতে জনসাধাৰণৰ কাৰণে গণতান্ত্ৰিক এখন দেশত থকাত তেওঁলোকৰ কাৰণে এটা বিৰাট ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সেইকাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ অতি শীঘ্ৰে সমগ্ৰ বিষয়টোত নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি মূল্য বৃদ্ধি হ্ৰাসৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133। আন এটি নম্বৰ হৈছে 9707967285।